জলুঙাৰ মেকুৰী ওলালে। যোৱা 2-3 মাহ ধৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ পৰা নিৰ্বাচিত হোৱা বৰ্তমান কংগ্ৰেছ দলৰ অসমৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰা গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত যিবিলাক অভিযোগ উত্থাপন কৰিছিল, আজি সেই সকলো অভিযোগ সত্যৰ আধাৰত প্ৰতিষ্ঠিত হোৱা বুলি আজি আমি ডাঠি ক'ব পৰা হ'লোঁ। তথাপিও গৌৰৱ গগৈ ডাঙৰীয়াই 3 ভাগৰ 1 ভাগে সত্য কথা কৈছে। এতিয়াও আচল 2 ভাগ বাকী আছে। পাকিস্তানত গৈছে, পৰিবাৰ পাকিস্তানত চাকৰি কৰিছে, পাকিস্তানৰ পৰা দৰমহা লৈছে। এইবিলাক কথাইতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছিলে। চিধা প্ৰশ্নৰ উত্তৰ নিদি আজি সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ সন্দৰ্ভত যিবিলাক তথ্য লুকুৱাই ৰাখিছিল, যিবিলাক তেওঁ স্বীকাৰ কৰা নাছিল, আজি প্ৰেছ মিটত সিও অসমত নহয় নতুন দিল্লীত প্ৰেছ মিটত তাৰ কিছু অংশ আজি স্বীকাৰ কৰিছে। আমি আচৰিত হৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানত গৈ কিমান দিন থাকিল, কি কৰিলে, কাক লগ ধৰিলে, কোন কোন তেওঁৰ লগত গ'ল, কোনফালেদি গ'ল ইত্যাদি যিবিলাক কথা, সেই কথাবিলাক কিন্তু আজি কুপতি ৰাজহুৱা কৰিবৰ সাহস গোটাব পৰা নাই। মই আহ্বান জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ সঁচা কথাখিনি অসমত আহি অসমৰ ৰাইজক অৱগত কৰাওক। পাকিস্তানৰ প্ৰতি কংগ্ৰেছ দলৰ নেতা নেত্ৰীৰ মৰম, পাকিস্তানৰ প্ৰতি দৰদ নতুন কথা নহয়। কংগ্ৰেছৰ সেই সময়ৰ তদানীন্তন প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ বহু নেতাই সুযোগ আৰু সুবিধা পালে ভাৰতৰ স্থিতিৰ বিৰুদ্ধে গৈ পাকিস্তানৰ নীতিক সমৰ্থন কৰাৰ অসংখ্য উদাহৰণ আমাৰ হাতত মজুদ আছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যেতিয়া অভিযোগ আহিছিল, তেতিয়া কংগ্ৰেছ দলৰ সকলো নেতাই এই অভিযোগক খণ্ডন কৰিছিল। কংগ্ৰেছ দলৰ কোনো নেতাই বংশবাদৰ ৰাজনীতিৰ যি তেওঁলোকৰ পৰম্পৰা, সেই পৰম্পৰাৰ বিৰুদ্ধে থিয় হোৱাৰ সাহস গোটাব পৰা নাই। কিন্তু আজি কংগ্ৰেছ দলে মুখলজ্জা ঢাকিবৰ বাবে আৰু 10 ছেপ্টেম্বৰত যি ভূমিকম্প আহিব, সেই ভূমিকম্পৰ জোকাৰণিটো কিমান প্ৰবল হ'ব তাৰ হয়তো কিছু পূৰ্বানুমান লাভ কৰি আজি তেখেতে পাকিস্তানত যোৱা কথাটো স্বীকাৰ কৰিছে। অসমৰ ৰাইজ এতিয়াও দুদুল্যমান অৱস্থাত আছে। গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানত গৈ ভাৰতৰ স্বাৰ্থৰ হকে কোন কোন পক্ষৰ লগত কথা পাতিলে, নে ISIৰ আমন্ত্ৰণত গ'ল পাকিস্তানলৈকে, নে পাক সন্ত্ৰাসবাদীৰ শিবিৰসমূহ য'ত ভাৰতৰ বিৰুদ্ধে সেই শিবিৰসমূহত মৌলবাদী উগ্ৰবাদী শক্তিৰ প্ৰশিক্ষণ হয়, সেই প্ৰশিক্ষণ কেন্দ্ৰত গ'ল, নে ISIৰ ঘাটিত গ'ল, এই কথাবিলাক কিন্তু এতিয়াও অসমৰ ৰাইজে অৱগত হোৱা নাই। আৰু এইখিনি নিশ্চিতভাৱে 10 ছেপ্টেম্বৰত ইয়াৰ দুধ কা দুধ পানী কা পানী যিটো আমি শব্দ কওঁ, 10 ছেপ্টেম্বৰত ইয়াৰ মানে গুৰিটো ওলাই পৰিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যে অসমৰ এগৰাকী সাংসদ বৰ্তমান কংগ্ৰেছ দলৰ বিৰোধী দলৰ উপদলপতি লোকসভাত তেখেতৰ যি কৰ্মকাণ্ড, মই পুত্ৰ পৰিবাৰৰ কথা নকওঁ, কিন্তু তেখেতে আজি যোৱা 2 মাহ ধৰি অসমৰ ৰাইজক যি বিভ্ৰান্ত কৰিলে, এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া এটা কথা কয়, সেই কথাটোক যদি আধাৰ নাথাকে, সেই কথাটোৰ যদি সত্যাসত্য নাথাকে, নিশ্চিতভাৱে তেনেকুৱা কথাবিলাক মুখ্যমন্ত্ৰীৰ মুখেৰে ওলাব নোৱাৰে। ইমান কোৱাৰ পিছতো গৌৰৱ গগৈ ডাঙৰীয়া মৌন আছিল। চালে বেৰে কোবাই উল্টা আমাকেই
মুখ্যমন্ত্ৰীকেই আঁঠু কাঢ়িব লাগিব বুলি বক্তব্য, লজ্জাজনক বক্তব্য প্ৰদান কৰিছিল। কিন্তু আজিৰ দিল্লীত কৰা তেখেতৰ যি সংবাদ মেল, এই সংবাদ মেলত জুলুঙাৰ মেকুৰী ওলালে। আমাৰ যিবিলাক অসমৰ ৰাইজৰ যিবিলাক প্ৰশ্ন আছিল, শংকা আছিল, ভয় আছিল যে এওঁলোক ভাৰতৰ স্বাৰ্থৰ হকে নে পাকিস্তানৰ স্বাৰ্থৰ হকে, এওঁলোকৰ কৰ্মকাণ্ড, এওঁলোকৰ আচৰণ, সেই আচৰণবিলাকে সদায় প্ৰশ্নবোধক চিন আনিছিল। আৰু সেইকাৰণে আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, 10 ছেপ্টেম্বৰ যিহেতু তাৰিখ ঠিক হৈছে, SITৰ প্ৰতিবেদন খোলসা হোৱাৰ পূৰ্বেই গৌৰৱ গগৈ ডাঙৰীয়াই আৰু 3-4খন প্ৰেছ মিট কৰিব লাগিব। পাকিস্তানত যোৱা প্ৰতিটো দিনৰ কাহিনী থকা তেখেতৰ দিনটোৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীবিলাক অসমৰ ৰাইজে জানিব বিচাৰে। তেওঁ কি কৰিলে পাকিস্তানত গৈ। গতিকে মই আজিৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোৱা কিছুদিন ধৰি বক্তব্যক বহুতে সামাজিক মাধ্যম হওক, একাংশ সংবাদ মাধ্যম হওক, তাত বহুত প্ৰশ্নবোধক চিন আনিছে। এছাম তথাকথিত বুদ্ধিজীৱী, লেফ্ট লিবাৰেল এটা ছেকশ্যন আৰু অসম বিৰোধী সদায় স্থিতি লোৱা কংগ্ৰেছে গৌৰৱ গগৈক ধোৱা তুলসীৰ পাত সজাবৰ কাৰণে দেহে কেহে লাগিছিল, মনে প্ৰাণে লাগিছিল। কিন্তু তাৰ আজি প্ৰতিচ্ছবি সলনি হ'ল। এতিয়া যিজনে আগতে আমি এখন IMDT আইনৰ নিচিনা এখন কানুনৰ কথা গম পাইছিলোঁ, 83ত কংগ্ৰেছ দলে এখন ভয়াৱহ আইন অসমৰ ওপৰত জাপি দিছিল যে ভাৰতত কোনোবা যদি বিদেশী নাগৰিক বুলি কাৰোবাৰ সন্দেহ হয় আৰু সি সঁচাকৈ বিদেশী নাগৰিক হয়, যিজনে অভিযোগ আনিব তেওঁ প্ৰমাণ কৰিব লাগিব। এতিয়া অকণমান সহজ হৈছে যে IMDTতকৈ কংগ্ৰেছৰ নেতাজনৰ, কংগ্ৰেছৰ তেওঁলোকৰ পূৰ্বৰ যিসকল পিতৃপুৰুষ আছিল, তেওঁলোকে যি এনেধৰণৰ বৈষম্যমূলক আইন আনি অসমক বিদেশীৰ চৰণীয়া পথাৰত পৰিণত কৰিছিল আৰু পাকিস্তান প্ৰীতি, কেৱল ভোট বেংক, কেৱল তুষ্টিকৰণৰ তেওঁলোকৰ যি নীতি, সেই ভোট বেংক তুষ্টিকৰণৰ নীতিক তেওঁলোকে বাৰে বাৰে নিৰ্লজ্জভাৱে তেওঁলোকে সমৰ্থন কৰা দেখিবলৈ পাইছিল। আৰু আজি অসমখন বহু সংকটৰ গৰাহৰ পৰা আজি কিছু পৰিমাণে হ'লেও মুক্ত হৈছে। আজি অসমত অবৈধ বাংলাদেশীৰ দাদাগিৰি কমিছে। অবৈধ বাংলাদেশীয়ে আমাৰ ভেটি মাটি, আমাৰ বজাৰ, আমাৰ অৰ্থনীতি সকলোবিলাক দখল কৰিবৰ কাৰণে যি ধৰণে তেওঁলোকে সাহস পাইছিল, সেই সাহসৰ মূলত আছিল গৌৰৱ গগৈ ডাঙৰীয়াহঁতৰ দৰে কংগ্ৰেছ চলোৱা নেতাসকলৰ ভয়ংকৰ অসম বিৰোধী ষড়যন্ত্ৰ। গতিকে মই এই মুহূৰ্তত আকৌ এবাৰ অসমৰ ৰাইজক গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ, গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ভাৰতৰ স্বাৰ্থৰ হকে কি কি কাম কৰিলে, কোন কোন পক্ষৰ লগত আলোচনাত বহিলে, এই কথাবিলাক জনাৰ অধিকাৰ প্ৰতিজন অসমীয়াৰ আছে, প্ৰতিজন যোৰহাটবাসী সংসদীয় সমষ্টিৰ ৰাইজৰ আছে। কাৰণ তেওঁলোকে নিৰ্বাচিত কৰি দিয়া প্ৰতিনিধিজনৰ অতীত যদি নাজানে, অতীতটো মানে ভয়ংকৰ অতীত যদি নাজানে, তেনে তেওঁলোকৰো ভয়ংকৰ ভৱিষ্যতৰ সময়বিলাক আহি আছে। গতিকে ভয়ংকৰ অতীতটোক খোলাসা কৰাৰ দায়িত্ব
IMDT আইনৰ নিচিনা নকৰি গৌৰৱ গগৈ ডাঙৰীয়াই আৰু কংগ্ৰেছ দলৰ নেতৃত্বই তেওঁলোকে অসমৰ ৰাইজৰ আগত গোটেই ঘটনাৰ সাক্ষ্য বিৱৰণীবিলাক যদি দিয়ে অসমৰ ৰাইজ নিশ্চয় তেওঁলোকৰ কথাবিলাকক শুনিবৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছে। আৰু আমি গৌৰৱ গগৈ ডাঙৰীয়াকো 10 ছেপ্টেম্বৰৰ কাৰণে সাজু হৈ থাকিবৰ কাৰণে বিনম্ৰতাৰে আহ্বান জনাইছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি 10 ছেপ্টেম্বৰৰ SITৰ প্ৰতিবেদন বা 10 ছেপ্টেম্বৰত যি ভূমিকম্প আহিব, এই ভূমিকম্পত আমাৰ অসমীয়াত এটা কথা আছেনে, ঠাই দিয়া পৃথিৱী পাতালে লুকাও বুলি কথা এটা আছে নহয়। গতিকে কোনখন পাতালত লুকাব, সেই পাতালখনৰ এতিয়াৰ পৰাই তেওঁ যাতে বাছি থৈ দিয়ে। কিন্তু যোনখন পাতালতে নাথাকক, ভাৰত বিৰোধী পাকিস্তান প্ৰেমীসকলক যোনখন পাতালতে নাথাকক, সেইখন পাতালৰ পৰা বিচাৰি আনি উলিওৱাৰ দায়িত্ব ভাৰত চৰকাৰৰ আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী, আমি ভাৰতপ্ৰেমী ৰাইজ সদায় দুয়োখন চৰকাৰৰ লগত আছোঁ। আৰু আমি সকলোকে কোনো ধৰণৰ কোনো ৰাজনৈতিক দৃষ্টিকোণেৰে কথাখিনি আমি ক'বলৈ বিচৰাও নাই আৰু ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱাৰ কথাও নাই। ভাৰতৰ সুৰক্ষা আৰু সাৰ্বভৌমত্বক যিসকলে কম্প্ৰমাইজ কৰিব পাৰে, সেইসকল লোকৰ হাতত না দেশ সুৰক্ষিত, নে জাতি সুৰক্ষিত, নে দল সুৰক্ষিত। দলো সুৰক্ষিত নহয়, দলো ডুবিব, নেতাও ডুবিব। নেতা ডুবক, দল ডুবিব নালাগে। কোনোবা কেতিয়াবা নেতা ডুবিব পাৰে, কিন্তু দল ডুবিব নালাগে। দিলীপ শইকীয়াৰ আচৰণত দিলীপ শইকীয়াৰ ক্ষতি হওক, দিলীপ শইকীয়াৰ আচৰণৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ ক্ষতি হ'ব নালাগে। এই কথাখিনি নিশ্চয় গৌৰৱ গগৈ ডাঙৰীয়াই উপলব্ধি কৰিব আৰু 10 ছেপ্টেম্বৰৰ পূৰ্বে এটা সঠিক সিদ্ধান্ত ল'ব। আৰু কংগ্ৰেছ দলটো সম্পূৰ্ণ ডুবৰ আগতেই তেওঁ দলৰ দায়িত্বৰ পৰা নৈতিক দায়িত্ব মূৰ পাতি লৈ অব্যাহতি ল'ব বুলি আমি আশা কৰিছোঁ।